বিদ্যুতৰ যোগান নিয়মীয়া কৰা বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ দাবী চিৰাং জিলাৰ বিজনীৰ বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই শক্তিমন্ত্ৰী নন্দিতা গৰলছাৰ প্ৰতিমূৰ্তি দাহ কৰি শক্তি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদকাৰীসকলে শক্তিমন্ত্ৰীৰ কাম নাই, মুখ্যমন্ত্ৰী হাই হাই, বিজেপি গবে, ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লোগান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। নিউজ ডেস্ক বিজনী নিউজ 24। বিদ্যুতৰ মাচুল বৃদ্ধি কৰা বন্ধ কৰক, বিদ্যুতৰ মাচুল বৃদ্ধি কৰা বন্ধ কৰক। এপিডিচিএল মুৰ্দাবাদ, এপিডিচিএল মুৰ্দাবাদ, বিদ্যুতৰ মাচুল বৃদ্ধি কৰা বন্ধ কৰক। শক্তি মন্ত্ৰী হাই হাই, শক্তি মন্ত্ৰী হাই হাই, শক্তি মন্ত্ৰীৰ কাম নাই, বিজেপি চৰকাৰ নিপাত যাওক, বিজেপি চৰকাৰ নিপাত যাওক। শক্তি বিভাগ হাই হাই, মূল্য বৃদ্ধি ৰোধ কৰক, মূল্য বৃদ্ধি ৰোধ কৰক, বিদ্যুতৰ মাচুল ৰোধ কৰক। শক্তি বিভাগ হাই হাই, শক্তি বিভাগ হাই হাই, বিদ্যুতৰ মাচুল বন্ধ কৰক, বিদ্যুতৰ মাচুল বৃদ্ধি বন্ধ কৰক। শক্তি বিভাগ মুৰ্দাবাদ, বিদ্যুতৰ মাচুল বৃদ্ধি কৰা বন্ধ কৰক, বিদ্যুতৰ মাচুল বৃদ্ধি কৰা বন্ধ কৰক। বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ হাই হাই, বিজেপি চৰকাৰ হাই হাই, বিজেপি চৰকাৰ হাই হাই, বিজেপি চৰকাৰ হাই হাই, বিজেপি চৰকাৰ মুৰ্দাবাদ, 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 এপিডিচিএল মুৰ্দাবাদ, 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 শক্তি বিভাগ মুৰ্দাবাদ, 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 শক্তি বিভাগ মুৰ্দাবাদ, 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 বিজেপি চৰকাৰ মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তেওঁলোকে বিজনী ইলেক্ট্ৰিচিটি বৰ্ডৰ সন্মুখত তেওঁলোকে শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইতিমধ্যে আপোনালোকে জানে যে দিনে নিশাই তেওঁলোকে যি অবাধ হাৰত তেওঁলোকে বিদ্যুতৰ মাচুল তেওঁলোকে বৃদ্ধি কৰি আছে আৰু স্মাৰ্ট মিটাৰৰ নামত তেওঁলোকে স্মাৰ্ট মিটাৰ মানুহৰ ঘৰে ঘৰে লগাই তেওঁলোকে যি বিদ্যুতৰ মাচুল তেওঁলোকে বৃদ্ধি কৰি আছে, এইটো কেতিয়াও আমি ছাত্ৰ সন্থাই মানি ল'ব নোৱাৰোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে যে বিদ্যুৎ এফালে যদি তেওঁলোকে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি আছে, আনফালে যদি আপোনালোকে দেখিবলৈ পাব যে গছৰ যদি পাত এটা যদি লৰে তেওঁলোকে বিদ্যুৎ কোনো কাটি দিয়ে, কোনো ইপিনে কোনো দিনে নিশাই তেওঁলোকে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি আছে। আমি এই বৰ্তমান অসমত থকা অকৰ্মান্য বিজেপি চৰকাৰখনক আমি সদৌ অসম ছাত্ৰ সন্থাই আমি এটা কথাই ক'ব খোজোঁ, তেওঁলোকে যদি অনতি পলমে অনাগত দিনত যদি তেওঁলোকে বিদ্যুতৰ মাচুল বৃদ্ধি কৰাত যদি তেওঁলোকে হ্ৰাস নকৰে, তেওঁলোকে বিদ্যুতৰ মাচুল বৃদ্ধি যদি নকমায়, আমি কোনো বিজনী আঞ্চলিক ছাত্ৰ অনাগত দিনত কোনো ইয়াতকৈ ভয়ংকৰ আন্দোলন কৰিবলৈ কোনো আমি বাধ্য হ'ম।